Hello students, মই তোমালোকৰ নিহাৰিকা মিছ আৰু আজি এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এইটো হৈছে ক্লাছ 12ৰ কেমিষ্ট্ৰি হেলো এলকেন আৰু হেলো এৰিন নামৰ চেপ্টাৰটো। হেলো এলকেনছ এণ্ড হেলো এৰিন। আমি এই ভিডিঅ'খিনিত ক্লাছ 12ৰ কেমিষ্ট্ৰি পাৰ্টটো ডিছকাছ কৰিম। গতিকে আজি মই ডিছকাছ কৰিবলৈ চেপ্টাৰ তোমালোকে অলৰেডি গম পালাই, যেটো হেলো এলকেন আৰু হেলো এৰিন। আৰু তোমালোকৰ যদি মোক এটা কথা তোমালোকে মোক জনাবা যে তোমালোকৰ যদি কিবা কেমিষ্ট্ৰি অৰ্গেনিক পাৰ্টটোত বেসিক্সখিনি যদি বহুত বেছি প্ৰবলেম আছে তেতিয়াহ'লে তোমালোকে এই চেপ্টাৰটো বুজিবলৈ অকমান অসুবিধা হ'ব। তেতিয়া তোমালোকৰ কাৰণে মই জিঅ'চি যেটো জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি বুলি কয় সেই পাৰ্টটো মই অতি সোনকালে তোমালোকৰ কাৰণে লৈ আহিম। তোমালোকে আজি ট্ৰাই কৰা যদি এই বস্তুটো বুজিবতে অকমান অসুবিধা হয় তেতিয়াহ'লে তোমালোকে মোক ইনফৰ্ম কৰিবা। ঠিক আছে, আমি এতিয়া ডাইৰেক্টলি চেপ্টাৰটোৰ মাজলৈ যাওঁ। বেছি টাইম তোমালোকৰ মই ৱেষ্ট নকৰাকে ইম্পৰ্টেণ্ট প্ৰতিটো কথাই মই তোমালোকক ক'বলৈ চেষ্টা কৰিম। গতিকে আমি এই চেপ্টাৰটোত কি শিকিম চোৱা। হেলো এলকেন হেলো এৰিন নামটোৰ পৰা তোমালোকে গম পাইছা যে আমি ইয়াত কিহৰ কথা কৈছো, হেলো এলকেনৰ কথা কৈছো আৰু হেলো এৰিনৰ কথা কৈছো। ঠিক আছে, এতিয়া হেলো এলকেন কি হয় হেলো এৰিন কি হয় সেইটো আমি জানি লওঁ। এতিয়া চোৱা হেলো এলকেন মানে কি হয়, হেলো প্লাছ এলকেন। হেলো ক'ৰ পৰা আহিছে, হেলোজেন। আমি নামটো শুনিলে গম পাওঁ যে হেলোটো আহিছে ক'ৰ পৰা, হেলোজেন। তাৰ পাছত এলকেন ৱৰ্ডটো ক'ৰ পৰা আহিছে, এলকেন তোমালোকে জানা CnH twice n plus 2। তাৰ মানে এলকেন কোনবিলাক, মিথেন, ইথেন, প্ৰপেন, বিউটেন, হেপ্টেন, হেক্সেন, এই গোটেইবিলাক আমি কি বুলি কওঁ, এলকেন বুলি কওঁ। গতিকে এইবিলাকত হেলোজেন যদি লাগি Why study hello alkane and hello arene? Hey bostu ami eta sabo lage. Eta kele ami পঢ়িব লাগে মানে. There are so many uses of hello alkane and hello arene. Eta লিখা আছে দেখিছানে? So many uses of hello alkanes and hello arenes. তোমালোকে এইবিলাক বস্তু যদি ইম্পৰ্টেন্ট বুলি ভাবা, একচুয়ালি ভাবা বুলি নহয়, এইখিনি বস্তু আমাৰ কাৰণে এটা নোট প্ৰিপেয়াৰ কৰা নিচিনা হৈছে। গতিকে তোমালোকে কি কৰিবা, বস্তুখিনি স্ক্ৰিনশ্বট লৈ তোমালোকে এইখিনি নোট ডাউন কৰি যাবা যে তোমালোকৰ হেল্প হ'ব। এই বস্তুখিনি তোমালোকে ডাইৰেক্টলি নোটটো পিছত পঢ়িলেও বুজি পাবা। But এতিয়া কি কৈছো চোৱা মই, there are so many uses of hello alkanes and hello arenes আৰু বহুত ইয়াৰ ইউজ আছে। কেনেকুৱা ধৰণৰ ইউজ হ'ব পাৰে, ক্লোৰিন কন্টেইনিং এন্টিবায়োটিক। তোমালোকে এন্টিবায়োটিক বুজি পোৱা নাই বাৰু? এন্টিবায়োটিক মানে যেতিয়া কিবা বেক্টেৰিয়েল ইনফেকশ্যন হয় তাক ট্ৰিট কৰিবৰ কাৰণে আমি যিবিলাক এন্টিবায়োটিক মেডিচিন ইউজ কৰোঁ, সেই এন্টিবায়োটিক এটাৰ নাম হৈছে ক্লৰামফেনিকল। এইটো কিহৰ এন্টিবায়োটিক গম পোৱা নে? ট্ৰিটমেণ্ট অফ টাইফয়েড ফিভাৰ, টাইফয়েড বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে যিটো এন্টিবায়োটিক ইউজ কৰা হয় ক্লৰামফেনিকল, তাত থাকে ক্ল'ৰ কণ্টেইনিং কম্পাউণ্ডছ, ক্লৰিন থাকে তাত। মানে যিটো এইটো ষ্ট্ৰাকচাৰ তোমালোকে দেখিছা, ইয়াত মই অকণমান ডাঙৰ কৰি দেখাইছো চোৱা। এই ষ্ট্ৰাকচাৰটো ক্লৰামফেনিকলৰ হয়। তোমালোকে ইয়াত দেখিছা ক্লৰিন প্ৰেজেণ্ট আছে, দেখিছানে বাৰু? এই ক্লৰিন যে প্ৰেজেণ্ট আছে এইবিলাক, ইয়াত মোৰ মাৰ্কিংটো হোৱা নাই একচুৱেলি হা। দেখিছা ক্লৰিন প্ৰেজেণ্ট আছে, এইটো ক্লৰামফেনিকলৰ ষ্ট্ৰাকচাৰ আৰু তাত ক্লৰিন প্ৰেজেণ্ট আছে। গতিকে এনেকুৱা হেলো এলকেন থকা কম্পাউণ্ডবিলাক আমাৰ কাৰণে কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গৈছে যে এইটো এটা মেডিচিন হিচাপে আমি ইউজ কৰিছোঁ, এণ্টিবায়'টিক হিচাপে আমি ইউজ কৰিছোঁ। তেনেকৈ ক্ল'ৰকুইন চাগে তোমালোকে শুনিবও পাৰা, মেলেৰিয়া যিটো ডিজিজ, মেলেৰিয়া ডিজিজটোৰ ট্ৰিটমেণ্টৰ কাৰণে ক্ল'ৰকুইন নামৰ এটা মেডিচিন ইউজ কৰা হয়। এনেকুৱা নিচিনা ৰেড কালাৰ টেবলেটটো। এই মেডিচিনটোত তোমাৰ কি থাকে, এই ক্লৰিন কণ্টেইনিং কম্পাউণ্ড থাকে, ক্ল'ৰকুইন। তাৰপিছত আহিলে তোমাৰ বডিৰ আমাৰ যে আয়ডিন ডেফিচিয়েঞ্চিৰ কাৰণে থাইৰইড হৰমন,
কথা আহে আয়োডিন ডেফিচিয়েঞ্চি যেতিয়া হৈ যায় যেতিয়া গইটাৰ যে ডিজিজ গৰল ৰোগ বুলি কয় যে এই ডিজিজটো হৈ যায় ইয়াত আয়োডিন ডেফিচিয়েঞ্চিৰ কাৰণে হয় ইয়াত দেখিছেনে এৰিনবিলাকত কি লাগি আছে আয়োডিন লাগি আছে এই যে এইটো দেখিছা এইটো আয়োডিন লাগি আছে এৰিনত তাৰমানে হেলো এৰিনছবিলাক ইউজ হৈ আছে ইয়াতে গতিকে এই যিটো হৰমন তাতেও তোমাৰ কি সোমাই আছে আয়োডিন সোমাই আছে তাৰপাছত আহিলে হেলোথেন এতিয়া এনাস্থেচিক হিচাপে ইউজ কৰা হয় ক্ল'ৰফৰ্ম ইউজ কৰে কিন্তু আজিকালি ক্ল'ৰফৰ্ম একচুৱেলি ইউজ নকৰে ডক্টৰবিলাকে ক্ল'ৰফৰ্ম ৰেকমেণ্ড নকৰে তেওঁলোকে কি কৰে এই হেলোথেন যিটো কম্পাউণ্ড আছে ইয়াতে এইকেইটা হৈছে কাৰ্বন এই দুটা কাৰ্বনত ফ্ল'ৰিন 3টা ক্ল'ৰিন ব্ৰমিন এইবিলাক বস্তু লাগি আছে হেলোথেন বুলি কোৱা হয় ইয়াৰ ষ্ট্ৰাকচাৰটো অকণমান চিম্পল কম্পেৰেটিভলি গতিকে এই বস্তুখিনি হৈছে ইউজেছ starting material হিচাপে ইউজ কৰা হয় মানে বহুত বেছি অৰ্গেনিক কম্পাউণ্ডছ তোমালোকে কি কৰিব পাৰিবা এই যে যিখিনি হেলো এলকেন আৰু হেলো এৰিন এই হেলো এলকেন বা হেলো এৰিন ইউজ কৰি বেলেগ অৰ্গেনিক কম্পাউণ্ডছ আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ ইহঁতক ষ্টাৰ্টিং মেটেৰিয়েল হিচাপে ইউজ কৰিব পাৰি সলভেণ্ট হিচাপে ইউজ কৰিব পাৰি সলভেণ্ট মানে বুজি পোৱা নে যেনেকৈ ধৰা তোমাৰ এই যে ৱাটাৰ আমাক আমি কি বুলি কওঁ ইউনিভাৰ্চেল সলভেণ্ট বুলি কওঁ ঠিক তেনেকৈ হেলো এলকেনছবিলাকক আমি সলভেণ্ট হিচাপে ইউজ কৰিব পাৰোঁ এইখিনি হৈ গ'ল তাৰ এপ্লিকেশ্যন মানে কিহৰ কাৰণে আমি হেলো এলকেন এৰিনছ পঢ়িছোঁ যদি আমাৰ ডে টু ডে লাইফত বা ইণ্ডাষ্ট্ৰিয়েল লেভেলত লেবৰেটৰী লেভেলত যদি সেইখিনিৰ কোনো ইউজে নাই তেতিয়াহ'লে আমি কিয় পঢ়িম গতিকে আমি দেখিলোঁ যে এইবিলাক কিমান মেডিচিন বনাওঁতে কিবা বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু সলভেণ্ট হিচাপে বহুত কামতে কি হৈ আছে ইউজ হৈ আছে সেইকাৰণে আমি এইবিলাক বস্তুখিনি ডিছকাছ কৰাটো ইম্পৰ্টেণ্ট হয় বাৰু এতিয়া হেলো এলকেনৰ আমি ডেফটত যাম এতিয়ালৈকে আমি বস্তুখিনি ভিতৰলৈকে সোমোৱাই দিছিলোঁ আমি জাষ্ট ওপৰৰ পৰা চাইছিলোঁ যে বস্তুটো কি হয় কি কথা সেইটো যদি আমি অলপমান ভিতৰলৈ ষ্টাডি কৰিবলৈ যাওঁ তেতিয়া আমি চাম দেই হেলো এলকেন কি হয় চোৱা এতিয়া চোৱা মই তোমালোকৰ একদমেই সময় নষ্ট নকৰাকৈ গোটেই কথাখিনি কৈ আছোঁ সেইকাৰণে তোমালোকে ইয়াত অকল কণ্টেণ্ট পাবা তোমালোকে ইয়াত গোটেই বস্তুখিনি আমি ডিটেইল ষ্টাডি কৰিম আৰু বস্তুখিনিৰ বিষয়ে কি হয় একচুৱেলি কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে এক্সামত বোৰ্ড এক্সাম তোমালোকে কেনেকৈ ভাল কৰিব পাৰা বা অন্যান্য এণ্ট্ৰেঞ্চবিলাক দিবৰ কাৰণে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ হ'ব পাৰা আমি গোটেইখিনি বস্তু আমি ইয়াতে ডিছকাছ কৰিম গতিকে তোমালোকে ভালদৰে মন দি বস্তুবোৰ বুজিবলৈ ট্ৰাই কৰিবা আৰু যদি মোৰ বেছি খৰ হৈ গৈছে তোমালোকে যদি বুজোতে কিবা অসুবিধা হৈছে তোমালোকে প্লিজ ইনফৰ্ম কৰিবা এতিয়া চোৱা হেলো এলকেনৰ কি হয় ৰিপ্লেচমেণ্ট অফ হাইড্ৰজেন এটম ইন এন এলিফেটিক হাইড্ৰকাৰ্বন বাৰু এতিয়া কি কোৱা হৈছে চাবা দেই এতিয়া যদি আমি এটা এলিফেটিক হাইড্ৰকাৰ্বন লওঁ ছাপ'জ ইথেন ইয়াত কাৰ্বন থাকে হাইড্ৰজেন 3টা হাইড্ৰজেন এইফালে এইটো কাৰ্বনতো হাইড্ৰজেন 3টা আমাৰ কি কোৱা হৈছে যে এটা হাইড্ৰজেন আমি ৰিপ্লেচ কৰিছোঁ ৰিপ্লেচ কিহেদি কৰিছোঁ ক্ল'ৰিন ব্ৰমিন আয়োডিন তুমি যিহেৰে ৰিপ্লেচ কৰা ফ্ল'ৰিনো হ'ব পাৰে দেখিছেনে ইয়াত এইটো হাইড্ৰজেন আছিলে ছাপ'জ এই হাইড্ৰজেনটো ৰিপ্লেচ হৈ গ'ল ৰিপ্লেচ হৈ পেলাই কিহেৰে ৰিপ্লেচ কৰা হ'ল ক্ল'ৰিনেৰে ৰিপ্লেচ কৰা হ'ল তেতিয়া আমি তাক কি বুলি ক'ম হেলো এলকেন বুলি ক'ম আৰু ইয়াত sp3 হাইব্ৰিডাইজ কাৰ্বন বুলি কোৱা হৈছে যিটো কাৰ্বনত এটেচ হৈ আছে ক্ল'ৰিনটো সেই কাৰ্বনটো আমি কি বুলি কৈছোঁ sp3 কেনেকৈ আহে আকৌ এই যে সিগমা আৰু পাই বণ্ডৰ কনচেপ্টটো আছিলে সিগমা যদি 4ডাল হয় পাই 0 হ'ব তেতিয়া sp3 হ'ব সিগমা 3 পাই 1 sp2 সিগমা 2 পাই 2 তেতিয়া sp এইখিনি বস্তু আছিলে গতিকে এতিয়া ইয়াত কি আছে এডাল সিগমা 4ডাল সিগমা পাই আছে জানো ইয়াত পাই বন নাই গতিকে আমাৰ যদি 4ডাল সিগমা হয় তেতিয়াহ'লে এইটো হাইব্ৰিডাইজেশ্যন কি হ'ব sp3 তোমালোকৰ যদি হাইব্ৰিডাইজেশ্যন কনচেপ্টটো কিবা প্ৰব্লেম আছে তেতিয়াও তোমালোকে কমেণ্ট কৰিবা যে ইয়াত একচুৱেলি প্ৰব্লেম আছে হাইব্ৰিডাইজেশ্যনটো বুজি পাওঁতে অসুবিধা হয় তেতিয়া আমি কি কৰিব লাগিব হাইব্ৰিডাইজেশ্যনৰ ওপৰতো মই তোমালোকক ছেপাৰেটলি এটা ভিডিঅ' তোমালোকৰ কাৰণে মই প্ৰিপেয়াৰ কৰি দি দিম তোমালোকে হাইব্ৰিডাইজেশ্যন কি হয় sp কি হয় sp2 কি হয় ষ্ট্ৰাকচাৰ কি হয় sp3 বোলে টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ sp2 হ'লে তোমাৰ ট্ৰাইগোনাল প্লেনাৰ ষ্ট্ৰাকচাৰ sp হ'লে লিনিয়াৰ ষ্ট্ৰাকচাৰ এই গোটেই বস্তুখিনি কেনেকৈ আহিলে ক'ৰ পৰা আহিলে কিয় আমি হাইব্ৰিডাইজেশ্যন পঢ়ি আছোঁ কেনেকৈ এপ্লাই কৰিবা এই গোটেই বস্তুখিনি আমি এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম এইটো ভিডিঅ'ত যদি আমি ডিছকাছ কৰোঁ তেতিয়াহ'লে আমাৰ যিটো মেইন টপিকৰ পৰা আমি অলপ আঁতৰি যাম ইয়াত জাষ্ট তোমালোকে জানি থোৱা যে এই যে বণ্ডকেইডাল ছিংগল বণ্ড হয়নে ছিংগল বণ্ড হোৱাৰ কাৰণে এইখিনি কি হ'ব ছিগমা যদি তোমাৰ ডাবল বণ্ড ট্ৰিপল বণ্ড আহিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন যে ছিগমাৰ লগতে পাই বণ্ডো আহিলেহেঁতেন কিন্তু ইয়াত 4ডাল ছিংগল বণ্ড আছে তাৰমানে ডেট ইজ
ইয়াত কি আছে তোমাৰ চাৰিডাল সিগমা বন্ড ঠিক আছে চাৰিডাল সিগমা হোৱাৰ কাৰণে sp3 হৈছে এইখিনিলৈকে সবৰে ক্লিয়াৰ হৈছে নে বাৰু আৰু এই গোটেই বস্তুখিনি আমি হেলো এলকেনৰ ডেফিনিশ্যন গম পালো তাৰ ষ্ট্ৰাকচাৰ তাৰ হাইব্ৰিডেশ্যন আৰু ক'ত ক'ত আমি ইউজ কৰোঁ এইখিনি বস্তু আমি অকণমান গম পাইছোঁ এতিয়া আমি চাওঁ হেলো এৰিনছ হেলো এৰিন বিলাকত একো কি হয় যেটো কাৰ্বনত থকা হাইড্ৰোজেন আছিলে সেই হাইড্ৰোজেনটো ৰিপ্লেস কি হেৰি হ'ব ক্লোৰিন দি হ'ব আৰু কিন্তু ৰিং ষ্ট্ৰাকচাৰ থাকিব ৰিং মানে বেনজিন ৰিং হ'ব পাৰে হেতু এনেকুৱা ধৰণৰ হ'ব আৰু ইয়াত এই কাৰ্বনটো কি হ'ব তোমালোকে হাইব্ৰিডেশ্যনটো চোৱাচোন এই যে কাৰ্বনটোৰ লগত সিগমা আছে এডাল দুডাল তিনডাল কিন্তু এডাল কি আছে পাই 3 সিগমা 1 পাই তেতিয়া কি হ'ব হাইব্ৰিডেশ্যন sp2 ওকে এই জাস্ট মই তোমালোকক কৈছো যে 3 সিগমা 1 পাই তেতিয়া কি হয় sp2 2 সিগমা 2 পাই তেতিয়া কি হয় sp 4 সিগমা নো পাই তেতিয়া কি হ'ব sp3 ওকে এইখিনি বস্তু তোমালোকে অকমান জানি থলে ভাল বাৰু এইখিনিলৈকে আমি গম পালো ডেফিনিশনস বিলাক এটা সোৱা ক্লাসিফিকেশন মানে কেনেকৈ আমি হেডক ক্লাসিফাই কৰিম ক্লাসিফাই কৰিব কাৰণে নাম্বাৰ অফ হেলোজেন প্ৰেজেন্ট তাৰ ওপৰত ডিপেন্ড কৰি আমি ক্লাসিফাই কৰিব পাৰো যেনেকৈ mono halo alkene mono halo that means only one halogen is present dihalo that means two halogens are present trihalo that means three halogens are present in the compound mono halo dihalo and trihalo then again in arenes also monohaloarine dihaloarine trihaloarine ho pare like ekita hoy gol based on the number of halogen present in the compound eta ko monohalo compounds bilakok ami aru further classification koribo paro monohalo compounds or classification swa based on the hybridization hey carbon to hybridization ki hobo pare bile sp3 বা sp2 sp3 hole ki hobo sp2 hole ki hobo ami hikini discuss koribo lage আৰু এতিয়া সোৱা sp3 কাকো আমি তিনটা ভাগত ভাগ কৰিব পাৰো sp3 হা এটা আমি প্ৰথমতে sp3 চাম আজি আমি ক্লাসিফিকেশন খিনিলৈকে কৰিম গলিকে ইয়াত চাই লোৱা কি হৈছে sp3 ইয়াত তিনটা পাইছো আমি ক্লাসিফিকেশন এলকাইল হেলাইড এলাইলিক এন্ড বেনজাইলিক গলিকে বস্তু কি হয় আমি এটা চাব লাগিব এটা sp3 হলে এলকাইল হেলাইড যেটো মই তোমালোকক অলৰেডি কলো যে হেলো এলকেন এলকাইল হেলাইড একেটাই কথা এতিয়া মিথেন দেখিছানে এটো CH3Cl তাত এটা ক্লোৰিন আছে CH আছে কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন আছে তাৰ পাছত এনেকুৱা হৈ গল এই কাৰ্বনটোৰ লগত R1 আছে দেখিছানে এই কাৰ্বনটোৰ লগত R1 মই অলপমান জুম কৰি দিছো এই কাৰ্বনটোৰ লগত R1 আছে R1 তাৰ মানে আৰু এটা কাৰ্বন আছে এই কাৰ্বনটোৰ লগত আৰু এটা কাৰ্বন আছে যদি হেলোজেন যেটো কাৰ্বনত এটাচ হৈ আছে সেই কাৰ্বনটোৰ লগত যদি এটা কাৰ্বন লাগি থাকে তেতিয়া হলে আমি তাক কম 1 ডিগ্ৰী আমি ক্লাসিফাই কৰিব পাৰো ইহঁতক কি বুলি কওঁ আমি 1 ডিগ্ৰী তাৰ মানে প্ৰাইমেৰী কাৰ্বন বুলি কওঁ এটা কাৰ্বন লাগি আছে আৰু ইহঁতে sp3 হয় দেই এটো sp3 সিগমা 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 চাৰিডাল সিগমা আছে সেইকাৰণে sp3 যদি কাৰ্বনৰ লগত দুটা কাৰ্বন লাগি থাকে r1 r2 তাৰ মানে দুটা কাৰ্বন মানে বুজি পাইছানে তাত দুটা কাৰ্বনৰ চেইন হ'ব পাৰে দুটা কাৰ্বন লাগি আছে তেতিয়া আমি তাক কি বুলি কম 2 ডিগ্ৰী আৰু যদি তিনটা কাৰ্বন লাগি থাকে এই কাৰ্বনটোৰ লগত তিনটাই কাৰ্বন লাগি আছে এই r1 r2 r3 মানে কাৰ্বনৰ কম্পাউণ্ডছ কাৰ্বনৰ মানে গ্ৰুপ হয় হতি গতিকে এটো কি হ'ব 3 ডিগ্ৰী তিনটা কাৰ্বন লাগি থাকিলে 3 ডিগ্ৰী দুটা কাৰ্বন লাগি থাকিলে 2 ডিগ্ৰী এটা লাগি থাকিলে 1 ডিগ্ৰী কিন্তু হাইব্ৰিডাইজেশ্যন সবৰে sp3 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 কাৰণ গোটেই কেইটা কি হয় সিগমা ঠিক আছে এটো এটা ক্লাসিফিকেশন হল এলকাইল হেলাইডৰ কাৰণে নেক্সট আমাৰ sp3 টো আহিছে এলাইলিক এলাইলিক টো চাউতে ভিনাইলিক টো আমি একেলগে চাব লাগিব এই কাৰণে মই একেলগে দেখাই দিছো অকমান ডাঙৰকে তোমালোকে বৰ্ডখনত চাবা যে এলাইলিক হলে কি হয় কম্পাউণ্ডৰ কেনেকুৱা হেতু চাবা যে ডাবল বন্ড আছে আফটাৰ ডাবল বন্ড এটা কাৰ্বন আছে ডাবল বন্ডৰ পাছত এটা কাৰ্বন আৰু সেই কাৰ্বনটোৰ লগতহে একচুয়ালি ক্লোৰিনটো লাগি আছে ডাবল বন্ডৰ লগত ডাইৰেক্টলি ইয়াতে ক্লোৰিন লাগা নাই যেনেকৈ ভিনাইলিকত ডাবল বন্ডৰ লগত ডাইৰেক্টলি ফ্লোৰিন লাগি আছে বা ক্লোৰিন লাগি আছে কিন্তু এলাইলিকত ডাবল বন্ডৰ পাছত এটা কাৰ্বন দেন হেলোজেন এতিয়া এই ডাবল বন্ডত sp2 হৈ যায় কিন্তু এই যে কাৰ্বনটো এটো sp3 হয় কেলে চাবা দেই এই কাৰ্বনটোৰ লগত এটো এটা লাগি আছে সিগমা ক্লোৰিনৰ লগত এটা সিগমা বন্ড আছে আৰু হাইড্ৰোজেন দুটা আছে মানে তাত দুটা কি আছে সিগমা বন্ড
তেতিয়া কি হ'ব এই কাৰ্বনটো sp3 হ'ব কাৰণ ইয়াত 4টা সিগমা বন্ড আছে এই পাই বন্ডটো এই কাৰ্বনটো লগতহে আছে তাৰ মানে এলাইলিকত যেটো কাৰ্বনৰ লগত ক্লোৰিনটো লাগি আছে দ্যাট ইজ sp3 হাইব্ৰিডাইজড তাৰ মানে এলাইলিক হলে কি হয় ডাবল বন্ড দেন one কাৰ্বন দেন হেলোজেন ডাবল বন্ড দেন কাৰ্বন দেন হেলোজেন কিন্তু ভিনাইলিকত কি হৈছে ডাবল বন্ড ডাইৰেক্টলি হেলোজেন ডাবল বন্ড ডাইৰেক্টলি হেলোজেন সেই কাৰণে কি হয় এই কাৰ্বনটো সিগমা সিগমা আৰু এটা কি হৈ যায় পাই আৰু এটা হাইড্ৰোজেন আমি দেখা নাই হেতু কি হ'ব তোমাৰ সিগমা মানে ইয়াত এডাল সিগমা হাইড্ৰোজেন এটা থাকে ইয়াতে হেতু সিগমা ফ্লোৰিনৰ লগত সিগমা হেতু এটু কি হৈ গল পাই সেই কাৰণে হাইব্ৰিডাইজেশনটো কি হয় ভিনাইলিকত sp2 সেম ইয়াতেও হ'ব ইয়াত দেখিছা ডাবল বন্ড এটো আছে আৰু এখিনতে এটা ডাবল বন্ড আছে এটো আছে তাৰ মানে সিগমা 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 এটো হৈ গল পাই sp2 এই হাইড্ৰোজেন নাই হাইড্ৰোজেন থাকিব নোৱাৰে চাইটা অলৰেডি ফুলফিল হৈ আছে বাৰু এলাইলিক আৰু ভিনাইলিকৰ মাজৰ ডিফাৰেন্সখিনি বুজি পাইছা এটো sp2 ৰ পৰা আহিছে আমি যদি ক্লাসিফিকেশনটো চাও ভিনাইলিকটো আহিছে sp2 ৰ পৰা আৰু এলাইলিকটো আহিছে sp3 ৰ পৰা তেনেকৈ বেঞ্জাইলিকত আকৌ কি হয় এৰাইল হলে এৰিন টুৰ লগত যদি লাগি থাকে ডাইৰেক্টলি তেতিয়া আমি sp2 পাও কাৰণ ইয়াতে সিগমা সিগমা আৰু এটা হাইড্ৰোজেন হাইড্ৰোজেন নালাগে হাইড্ৰোজেন ইয়াত নাই এটো সিগমা আৰু তলডাল সিগমা এডাল পাই তিনডাল সিগমা এডাল পাই হেতু কাৰণে ইয়াত কি হ'ব sp2 হ'ব কিন্তু বেঞ্জাইলিকত কি হৈছে ডাবল বন্ড তাৰ পাছত এটা কাৰ্বন তাৰ পাছতহে ব্ৰমিন এই কাৰ্বনটোত আকৌ হাইড্ৰোজেন দুটা লাগি থাকিব গতিকে সিগমা 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 চাৰিডাল সিগমা আছে চাৰিডাল সিগমা হোৱাৰ কাৰণে sp3 বেঞ্জাইলিকত ডাবল বন্ডৰ পাছত কাৰ্বন দেন ব্ৰমিন ক্লোৰিন জি লগোৱা এৰাইলিকত কি হয় ডাবল বন্ডৰ পাছত ডাইৰেক্টলি ব্ৰমিন ক্লোৰিন আয়োডিন ফ্লোৰিন জি লগোৱা লাগি থাকিব গতিকে এখিনি হৈ গল বেসড অন হাইব্ৰিডাইজেশন classification of haloalkane and haloarenes গতিকে আজি আমি কি বস্তু শিকিছো আমি প্ৰথমতে ডেফিনেশন চালো কোড কেনেকে কি হয় ইয়াক আমি কোড ইউজ কৰো আমি হেতু চালো কিহৰ কাৰণে আমি ইয়াক পঢ়িব লগা হৈছে তাৰ পাছত আমি হাইব্ৰিডাইজেশন চাইছো কাৰ্বন যেটো অ্যাটাচ হৈ আছে সেই কাৰ্বনটোৰ হাইব্ৰিডাইজেশন চাইছিলো কাৰণ haloalkane হলে কি হয় sp3 হয় haloarene হলে কি হয় sp2 আৰু আমি তাৰ পাছত কৰিলো ক্লাসিফিকেশন মানে বেলেগ বেলেগ টাইপৰ haloalkane haloarene ষ্টাডি কৰিলো mono halo di halo tri halo তাৰ পাছত mono halo বিলাকক আকৌ আমি ডিফাৰেন্সিয়েট কৰিলো sp3 sp2 যদি ভিনাইলিক আৰু এৰাইলিক হয় তেতিয়া হলে sp2 হয় কাৰণ তাত তোমাৰ ডাইৰেক্টলি ডাবল বন্ডৰ লগত লাগি থাকে কিন্তু যদি এলাইলিক আৰু বেঞ্জাইলিক হয় তেতিয়া হলে ডাবল বন্ডৰ পাছত এটা কাৰ্বন থাকে তাতহে লাগি থাকে সেইকাৰণে এই sp3 আৰু এলকাইল হেলাইড বিলাকটো sp3 হে হয় আমি এটা পাইছো গতিকে এটো 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী আমি কেনেকৈ ডিভাইড কৰিছিলো 1 ডিগ্ৰী কাৰ্বনৰ লগত এটা কাৰ্বন লাগি আছে 2 ডিগ্ৰী কাৰ্বনৰ লগত দুটা কাৰ্বন লাগি আছে 3 ডিগ্ৰী কাৰ্বনৰ লগত তিনটা কাৰ্বন লাগি আছে এইখিনি কথা আজি আমি ডিসকাস কৰিলো গতিকে ইয়াৰ পাছত আৰু বহুতখিনি কনসেপ্ট আহি আছে আমি নমেনক্লেচাৰ শিকিম আমাৰ এই বন্ড বিলাক যেনেকৈ ফৰ্ম হয় ইয়াৰ এইবিলাক জেমিনেল ভিচিনেল হেলাইডছ বিলাক শিকিম নমেনক্লেচাৰ নেচাৰ শিকিম প্ৰিপাৰেচন ৰিঅ্যাকশনস এই গোটেই বস্তুখিনি আমি শিকিব লগা আছে গতিকে তোমালোকে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে কৰি লবা কাৰণ আমি কন্টিনিউয়াছলি ভিডিওস দি আছো আৰু ইয়াত 9 ৰ এডভান্স মেথছৰ অলৰেডি তোমালোকে দেখিছা বহুতখিনি ভিডিও আহি গৈছে আৰু ঠিক তেনেকৈ আমাৰ ইয়াতেও মই এতিয়া কিক ষ্টাৰ্ট কৰিছো ক্লাস 12 ৰ কেমিষ্ট্ৰি এটো চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰিছো গতিকে কন্টিনিউয়াছলি ইয়াৰ ভিডিও আহি থাকিব গতিকে তোমালোকে এইখিনি চাই থাকিবা থ্যাংক ইউ